5টাত আহিছা অঁ 5 ঘণ্টাত আহি পাইছা কি কোৱা 10টা ইয়াৰ ৰখিলোঁ অলপ খালোঁ। নমস্কাৰ, মই আজি আপোনালোক সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ ইউটিউব চেনেল গগৈদা বুলি ক'লে আজি মই ঘৰৰ পৰা তামোলপুৰলৈকে গৈ আছোঁ। মটৰ ব্লগিং কৰি যাম, বাইকতে যাম। বেডিং চেডিং দেখিছে মই ছেটআপ কৰি ল'লোঁ। ব'লক এতিয়া 4:45 হৈছে, পূৰা বেডিং ভালকৈ বান্ধি ল'লোঁ। এতিয়া যাওঁ ব'লক। এয়া মই এতিয়া লখিমপুৰ মালপানী চাৰিআলি পাইছোঁ। আগৰ সেইটো পুৰণা নাম আছিলে, এতিয়া শুনিবলৈ নামটো যিহেতু বেয়া কাৰণে এতিয়া নতুন নাম লখিমী চাৰিআলি দিলে। সকলোক এতিয়া ৰাতিৰ কাৰণে মানে ভিডিঅ'টো অলপ ভাল হোৱা নাই, আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাই থাকিব। আগলৈ বহুত ধুনীয়া জেগা আহি আছে, ব'লক চাই গৈ থাকক। এয়া মই এতিয়া গহপুৰৰ ওচৰ পাইছোঁ। তেজপুৰলৈ 130 কিলোমিটাৰ আছে। হেল্ল' গাইজ, এতিয়া আহি মই বিশ্বনাথ চাৰিআলি পাওঁ হৈছে। খুব বৰষুণ দি আছে, সেইটো কাৰণে ভিডিঅ' কৰিব পৰা নাই। তথাপিও এতিয়া অলপ চিপচিপীয়া বৰষুণ দি আছে যেতিয়া অলপ ভিডিঅ'টো কৰি লওঁ ব'লক। আপোনালোকে বৰষুণৰ চিপচিপীয়া বৰষুণত তিতি কেনে পায় জনাব। মোৰতো চিপচিপীয়া বৰষুণত তিতি বহুত ভাল লাগে। সেইটো বাৰু বৰষুণ দিছে যদিও মই মোৰ ৰাইডটো ৰখাই দিয়া নাই, ধুনীয়াকৈ মই গৈয়ে আছোঁ। বেছি ডাঙৰ বৰষুণো নহয়, চিপচিপীয়া বৰষুণ দিছে যদিও বাইকত সেইটো অলপ কষ্ট হয়। তথাপিও হেলমেট লগাই লৈছোঁ, ধুনীয়াকৈ গৈ আছোঁ। হেল্ল' গাইজ, আপোনালোকে এটা কথা সদায় মনত ৰাখিব যে জীৱনত কেতিয়াও মানুহে হাৰ মানিব নালাগে। যেনেকুৱা পৰিস্থিতি হ'লেও মানুহে আগুৱাই যাব লাগে। যিহেতু আগত গৈ হ'লেও মানে প্ৰতিটো পৰিস্থিতিৰে এটা সমাধান থাকে, সমস্যাৰ সমাধান থাকে। সেইটো কাৰণে যিমান ডাঙৰ সমস্যা হ'লেও মানুহে সদায় আগুৱাই গৈ থাকিব লাগে। প্ৰতিটো সমস্যাৰ মানে সমাধান থাকে, সেইটো কাৰণে শেষত গৈ পিনি সমাধান হয়ে। আৰু কেতিয়াবা যদি আপোনাৰ খং উঠে, মনটো ভাল নালাগে, তেতিয়া এটা আপুনি সৰু ৰাইডত ওলাই যাব, ধুনীয়াকৈ বাইকখন লৈ ওলাই যাব। লাহেকৈ চলাব লাগে, স্পীড নচলাব। তেতিয়া আপোনাৰ মনটো অলপ ভাল লাগিব, যেতিয়া আকৌ আপুনি ঘৰলৈ ঘূৰি আহিলে হ'ল। এতিয়া মই গাইজ আহি পাই গ'লোহি। এইটো আপোনাৰ ওদালগুৰি পাৰ হৈ আহিলোঁ। দেখিছে আকাশখন কি ধুনীয়া লাগিছে। এইটো যিহেতু বৰষুণটো এইফালে নাই, সেইটো কাৰণে ভিডিঅ' কোৱালিটিটো ভাল হৈছে। আগৰ বৰষুণৰ কাৰণে ভিডিঅ'টো ইমান ভাল হোৱা নাছিলে। এইখন আকাশখন চাওকচোন, আপোনাৰ কিমান মনোমোহা। চাওক কি ধুনীয়া ৰাস্তা। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দেখিছে কি ধুনীয়া ৰাস্তাত গৈ আছোঁ। আপোনালোকেও আহিব এইফালে। এতিয়া মই নাগৰিজুলি পাব হৈছে। আৰু গাইজ, আপোনালোকে জানেনে, ভগৱান শ্ৰীকৃষ্ণই কৈছে, মই কাৰো ভাগ্য নিলিখোঁ। মানুহে নিজৰ ইচ্ছা আৰু কৰ্ম অনুসাৰে নিজৰ ভাগ্য নিজেই নিৰ্ধাৰণ কৰে। আজি যিহেতু কৰম পূজা, শেহতীয়াকৈ হ'লেও আপোনালোকক সকলোকে মই কৰম পূজাৰ বহুত আন্তৰিক শুভেচ্ছা জনালোঁ। চাই যাওক কি ধুনীয়া ৰাস্তা। সেউজীয়াটো দেখিছেনে, মানে ৰ'দৰ জিলিকনি এটা আহিছে, কি ধুনীয়া লাগিছে। এইখন চাহ বাগান, ধুনীয়া লাগিছে গৈ পিনি। আপোনালোকে কেতিয়াবা যদি এই তেজপুৰ ফালেদি যদি আপোনালোকে হেৰিলৈ যাম বুলি ভাবে, ধুবুৰী কোকৰাঝাৰ ফাললৈ যদি নিজে গাড়ী লৈ যাম বুলি ভাবে, তেনেহ'লে আপোনালোকে এইফালে ৰৌতা দি সোমাই দিব। ৰৌতা হৈ পিনি আহি পিনি আপোনাৰ ওদালগুৰি হৈ পিনি এইফালে তামোলপুৰ হৈ ওলাই গ'লে আপোনালোকৰ ওচৰ হ'ব। ইফালে যদি বাহেতা চাৰিআলি হৈ পিনি ঘূৰে আপোনাৰ মঙলদৈ হৈ পিনি, তেতিয়া অলপ সেইফালে দূৰ হৈ যায়, এইফালে বহুত ওচৰ হৈ যায়। সেইটো কাৰণে আপোনালোকে এইটো ৰাস্তা দি আহিব পাৰে। ৰাস্তা ভাল আছে, বহুত ধুনীয়া ৰাস্তা। হেল্ল' গাইজ, আপোনালোকে মই এইটো ইউটিউবত যাত্ৰাত আগবাঢ়ি যোৱাত আপোনালোকে সহায় সহযোগ কৰিব আৰু মোক আশীৰ্বাদ প্ৰদান কৰিব, যাতে মই আগুৱাই যাব পাৰোঁ। আপোনালোকৰ আশীৰ্বাদৰ অবিহনে মই একো কৰিব নোৱাৰিম। সেইটো কাৰণে সকলোৱে আপোনালোকে আশীৰ্বাদ কৰিব, মই যাতে আগুৱাই যাব পাৰোঁ, আৰু মৰম ভাল পোৱা সকলোৱে দিব। গাইজ, মই হোটেলত একো নাই সোমোৱা, ঘৰৰ পৰাই পুৰি লৈ আহিছিলোঁ। সেইটোৰ পৰা পুৰি খাই লৈছোঁ ধুনীয়াকৈ। ৰাস্তাতে ৰখি পিনি এইডোখৰ নিজান জেগাত ৰখিলোঁ। নিজান জেগাত খাই পিনি বহুত ভাল লাগে। ৰাস্তাটোও চাফা আছিলে, ধুনীয়া। আগফালে ফিচাৰী এটা আছে, ফিচাৰীটোতো বহুত ডাঙৰ মাছ আছে। সেইটো কাৰণে ইয়াতে বহি পিনি মই ঘৰৰ পৰা পুৰি এইটো ভোট জলকীয়া অলপ খাই লৈছোঁ ধুনীয়াকৈ। এনেকৈ মানে হোটেলত এইবাৰ মই ৰাস্তাত খৰচ তেনেকৈ নকৰিলোৱে। হোটেলত সোমাই ভাত পানী নাখালোঁ, ঘৰৰ পৰাই পুৰি লৈ আহিছিলোঁ। পুৰি 4খন লৈ আহিছিলোঁ, সেইকেইখন খাই পিনি লৈছোঁ ধুনীয়াকৈ। দেখিছে আপোনালোকে খাই আছোঁ ৰাস্তা ৰখি। ৰাস্তাৰ মানুহ কিছুমানে ঘূৰি চাই আছে বাৰু কি কৰিছে বুলি।
তথাপিও ভাল লাগিছে নিজান জেগাত বহি পিনি খাই পিনি। এনেকৈ আপোনালোকে কেতিয়াবা যাওঁতে নিজে টিফিন বক্স লৈ যাব, ৰাস্তা ৰখি ধুনীয়াকৈ খাব। কি মজা লাগে আপোনালোকে খাই চাব। কি খকুৱা লিখাকৈ খাই আছোঁ দেখিছেনে? বহুত ভাল লাগিছিলে পুৰিকেইটা খাই। অলপ ঠাণ্ডা হ'ল যিটো মানে অলপ এইটো পিঁয়াজ পুৰিটো অলপ ঠাণ্ডা হ'ল, অলপ লিকটীয়া টাইপ হৈছে যদিও মানে খাই ধুনীয়া লাগিছে। এইখন দেখিছে কি ধুনীয়া। এইটো মই নাগৰিজুলি পালোহি আহি পিনি। এইখন আইলেণ্ড এটা আছে, আইলেণ্ডৰ ওচৰতে কহুৱা ফুলি আছে দেখিছে আপোনালোকে। কি ধুনীয়া বতাহত কহুৱা হালি আছে। চাওকচোন আপোনালোকে কি মনোমোহা দৃশ্য। মনটো কিবা এটা ভাল লাগি যায় এনেকুৱা পৰিৱেশৰ মাজত। আপোনালোকে এইবাৰ পিকনিকত ক'ত ক'ত যাব, কোনে কি প্লেনিং কৰিছে, মানে ক'ত যাম বুলি ভাবিছে কমেণ্ট বক্সত জনাব। হেল্ল' বন্ধু বান্ধৱীসকল, আহি পালোহি বৰ্তমান এইটো ৰুম। ধুনীয়াকৈ এতিয়া বেডিংটো নমাম। বহুত ভাগৰ লাগিছে অলপ হেৰি হোৱা। আকৌ অন্য এটা ভিডিঅ' আপোনালোকক লগ পাম। এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে ৰাখিছোঁ। জয় অসম, জয়